নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। অসম চৰকাৰে 2017 চনৰ 31 মাৰ্চৰ পিছত মৃত্যু হোৱা কৰ্মচাৰীৰ যি অনুকম্পামূলক নিযুক্তি আছিল, সেই নিযুক্তি বন্ধ কৰি ইয়াৰ বিপৰীতে অনুকম্পামূলক পেঞ্চনৰ ব্যৱস্থা কৰিছিল। অৰ্থাৎ 2017 চনৰ 31 মাৰ্চৰ পিছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক কৰ্মচাৰীৰ অৱসৰৰ দিনটো পৰ্যন্ত সম্পূৰ্ণ দৰমহা দিয়াৰ আঁচনি গ্ৰহণ কৰিছিল। আৰু পৰৱৰ্তী সময়ত 2024 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে পাৰ্চনেল বিভাগৰ ফালৰ পৰা এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰি গোটেই অনুকম্পামূলক নিযুক্তি যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকেই বন্ধ কৰি পেলাইছিল। আৰু এই অফিচ মেমৰেণ্ডামখনক প্ৰত্যাহ্বান জনাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰায় 56টা গোচৰ ৰুজু হৈছিল। আৰু এই 56টা গোচৰ দীঘলীয়া শুনানি গ্ৰহণ কৰিছিল মহামান্য উচ্চ ন্যায়ালয়ে। এই শুনানিতেই ৰাজ্য চৰকাৰৰ যি মহাধিবক্তা দেৱজিৎ শইকীয়াই অফিচ মেমৰেণ্ডামখনক প্ৰয়োগ নকৰাকৈ এই গোচৰীয়াসকলৰ যি অনুকম্পামূলক আবেদন, সেই আবেদন বিবেচনা কৰিব বুলি প্ৰস্তাৱ দিয়ে। আৰু এই প্ৰস্তাৱ গোচৰীয়া পক্ষই মানি লয়, যাৰ পৰিপ্ৰেক্ষিতত মহামান্য উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত তেওঁলোকৰ আবেদনসমূহ বিবেচনা কৰিবৰ কাৰণে চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। অৰ্থাৎ 2017 চনৰ 31 মাৰ্চৰ পূৰ্বেই মৃত্যু হোৱা যিসকল চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ যি অনুকম্পামূলক আবেদন, এই আবেদনসমূহ বাহাল ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।